এতিয়া ক'ত বিষ্ণুৰ মায়াৰ পাশত আবদ্ধ হৈ তুমি মোক জন্ম দিলা, কিন্তু কিয় তুমি মোক আজি পাহৰি গলা পিতা? আজি যদিহে তুমি মোক দেখা দিয়ে আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোক বুজাই নিদিয়ে, তেন্তে মই একেলগে ধ্বংস কৰে। কোন? পিতৃদেৱ মোৰ প্ৰণিপাত কৰিব গ্ৰহণ কওক পিতা, আপোনাৰ পাপৰ ফলত মই জন্ম লাভ কৰি এনে কি ভুল কৰিলো তাৰ কাৰণে আজি মোৰ ৰাজ্য অলপ শান্তি নোহোৱা হ'ল। তাকে কবলৈ মই তোৰ কাষলৈ আহিছো। তাৰ বাবে তই চৰম ত্যাগ কৰিব লাগিব। তই পাৰিবি? যিকোনো ত্যাগৰ বাবে এই গজকেতু সদায় প্ৰস্তুত। কওক পিতা। শুন, তোৰ ৰাজ্যত অশান্তিৰ কাৰণ হৈছে তোৰ নপুংস পুত্ৰ চন্দ্ৰকেতু। চন্দ্ৰকেতু আৰু তোৰ ৰাজ্যতে দ্বিতীয় পত্নী প্ৰধানমন্ত্ৰী আৰু নপুংস পুত্ৰ চন্দ্ৰকেতু থকালৈকে তোৰ ৰাজ্যতে শান্তি নহ'ব। নিষ্ঠুৰ পৰিহাৰ। কওক পিতা, এতিয়া মই কি কৰিব লাগিব পিতা? কওক। হাতত ভুল সোমালে হাতখন কাটি পেলোৱা নহয়, বৰঞ্চ ভুলডাল উলিয়াই দিয়া হয়। মনত ৰাখিব, মই আহিলো। হাতত ভুল সোমালে হাতখন কাটে ভুলডালহে উলিয়াই পেলাই। হাতত ভুল সোমালে হাতখন কাটি নেপেলাই, ভুলডালহে উলিয়াই পেলাই। মহাদেৱে ঠিকেই কৈছে। যাওঁ মই